সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম ঠাকুৰ আমিৰ বাণী, গাঁও হাৰগ্ৰাহান, জিলা বাৰু, ছত্তীশগড়ৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে?
ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মাৰ্চৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সেই পৰম্পৰাগত পূজাৰ অৰ্চনাতে লাগি আছিলোঁ। শ্ৰী গণেশৰ, শ্ৰী দুৰ্গা দেৱীৰ, হনুমান চালিচা ইত্যাদি আৰু ভগৱান শংকৰৰো পূজা কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মোৰ সৰু ল'ৰাটোৰ 2টা কিডনীয়ে ফেইল হৈ গৈছিল আৰু মই বহুত হস্পিটাললৈ নি অশান্তিত আছিলোঁ। তাক বহুত চিকিৎসা কৰাইছিলোঁ। এদিন মোৰ লগৰ শিক্ষক এজন, ময়ো শিক্ষক, তেওঁ ক'লে, মই দেখিছোঁ যে আপুনি ইফালে সিফালে ভ্ৰমি ফুৰিছে। তেওঁ ক'লে, সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে, গুৰুদেৱৰ বিষয়ে ক'লে। মই গুৰুদেৱৰ বিষয়ে আপোনাক একো নকওঁ, সৎসংগ শুনক। তেতিয়া আপুনি সকলো কথা বুজি পাব। গতিকে ছাৰ মই 3-4 মাহলৈকে একেৰাহে সৎসংগ শুনিলোঁ আৰু বহুত জ্ঞান বুজি পালোঁ। তাৰ পাছত এদিন মই মোৰ 2জন ল'ৰাৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ল'ৰা লাকীৰ 2টা কিডনীয়ে ফেইল হৈছিল। লাকী এতিয়া 12-13 বছৰীয়া। যেতিয়া লাকী 3-4 বছৰীয়া আছিল, ইয়াৰ কিডনী ফেইলৰ কথা তেতিয়াই গম পালোঁ। আৰু তেতিয়াৰ পৰাই মই ৰায়পুৰৰ আৰোগ্য হস্পিটেললৈ গৈছিলোঁ আৰু তাৰ বাহিৰে হায়দৰাবাদৰ কেয়াৰ হস্পিটেললৈ গৈছিলোঁ। তাতো মই দেখুৱালোঁ। তাৰ ডক্তৰসকলে কৈছিলে যে এই ল'ৰাটোৱে যেতিয়া 17 বছৰীয়া হ'ব, তেতিয়া এটা মাত্ৰই উপায় থাকিব, কিডনী ট্ৰেন্সপ্লেণ্ট। এতিয়া মইতো বহুত দুখ পাইছিলোঁ। 2টা কিডনীয়ে ট্ৰেন্সপ্লেণ্ট কৰাৰ কথা কৈছিল। তাৰপাছত আমি তাৰ পৰা উভতি আহিলোঁ। তাৰ পাছত মই বেলেগ উপায় বিচাৰিলোঁ। মই খ্ৰীষ্টান ধৰ্মৰ গুৰুৰ ওচৰলৈও প্ৰাৰ্থনা কৰাব গৈছিলোঁ। তালৈও 3-4 মাহমান গ'লোঁ, কিন্তু এনেকুৱা একো লাভ নাপালোঁ তাত। আন ডক্তৰৰ ঔষধ পাতিও খাই আছিলে। তাৰ পাছত 5-6 বছৰ হৈ গ'ল। তেতিয়া আমাৰ এই গুৰুদেৱৰ বিষয়ে গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে, আৰু আমি তাত নাম দীক্ষা ল'লোঁ। তেতিয়াৰ পৰাই লাকীৰ মাজে মাজে জ্বৰ ইত্যাদি হৈ আছিলে, কিন্তু এতিয়া একেবাৰে সুস্থ আৰু এতিয়া আপোনাৰ সন্মুখত আছে। ছাৰ এয়া মোৰ পুত্ৰ লাকী দাস। ইয়াৰ 2টা কিডনীয়েই ফেইল হৈ গৈছিল আৰু ইয়াৰ বহুত সমস্যা আছিল। ইয়াৰ এসপ্তাহ 15 দিনৰ মূৰে মূৰে জ্বৰ হৈ গৈছিল আৰু চৰ্দি লগা ইত্যাদি সমস্যাও হৈছিল। আনকি ই যেতিয়া গাখীৰো খাইছিল, সেয়াও তাক চুট নকৰিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, পৰমাত্মাৰ স্বৰূপ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া একেবাৰে সুস্থ হৈ আছে আৰু আমি আকৌ ডক্তৰৰ ওচৰলৈ যোৱা নাই। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম লক্ষ্মী হেৰুৱানী। লাকী, আপোনাক ডক্তৰে কৈছিল যে আপোনাৰ 2টা কিডনীয়ে বেয়া হৈছে আৰু সলাব লাগিব, এইটো শুদ্ধনে? হয়, একেবাৰে শুদ্ধ। তেতিয়া কিমান বয়স আছিল? মই তেতিয়া প্ৰায় 6-7 বছৰীয়া আছিলোঁ। কি অসুবিধা হৈছিল তোমাৰ? মোৰ কিডনী ফেইল হৈছিল, পেচাব টুপকৈ পৰি আছিল আৰু বহুত জ্বৰ হৈছিল। কেতিয়াবা সপ্তাহত এবাৰ জ্বৰ হৈছিলেই আৰু ডক্তৰৰ ওচৰলৈ গৈছিলোঁ সপ্তাহত এবাৰ। প্ৰায় প্ৰতিটো সপ্তাহতে যাব লগা হৈছিল। তেন্তে এই বেমাৰ কেনেকৈ ভাল হ'ল? সন্ত ৰামপাল, আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মোৰ যি কিডনীৰ বেমাৰ আছিল, সেয়া সম্পূৰ্ণৰূপে ভাল হৈ গ'ল। এতিয়া সুস্থনে? হয়, একেবাৰে সুস্থ মই। এয়া লাকীৰ কিডনীৰ ৰিপৰ্ট, যি হায়দৰাবাদৰ কেয়াৰ হস্পিটেলৰ। ছাৰ, আপোনালোকে চাব পাৰে। ডক্তৰে ইয়াৰ 2টা কিডনী বেয়া হোৱা বুলি কৈছিল,
আৰু দুয়োটা কিডনী সলাব লাগিব। এইটোৱে উপায় থকা বুলি কৈছিল, যি নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সৎভক্তি কৰাৰ বাবে মোৰ ল'ৰাটো দুয়োটা কিডনী এতিয়া একেবাৰে ঠিকেই আছে। সি এতিয়া একেবাৰে সুস্থ। ছাৰ আপুনি কি নিচা কৰিছিল? হয় ছাৰ, ময়ো একেবাৰে নিচাত আসক্ত হৈ গৈছিলোঁ। মদ খোৱা, চাদা ইত্যাদি খোৱা আৰু বহুত ধৰণৰ নিচা আছে, যি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত একেবাৰে সম্পূৰ্ণৰূপে বাদ দিয়া গ'ল। এতিয়া একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আজি সমগ্ৰ সমাজক নিচামুক্ত কৰি আছে। ছাৰ, আপোনাৰ কোৱালিফিকেশ্যন কি আৰু আপুনি কি কাম কৰে? হয় ছাৰ, মই প্ৰফেশ্যনত টিচাৰ হয়, প্ৰাথমিক বিদ্যালয়ৰ টিচাৰ হয় ছাৰ। ছাৰ আপুনি এজন টিচাৰ আৰু আপোনাক আজি দৰ্শকে টিভিত চাই আছে, তেওঁলোকো সমস্যাত আছে। তেওঁলোকক কি ক'ব, কাৰণ তেওঁলোকৰ বাবে আপুনি এক উদাহৰণ। হয় ছাৰ, আজি যিসকল ভাই ভনীয়ে অশান্তিত আছে, যিকোনো কাৰণেই নহওক, তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান নিশ্চয় এবাৰ হ'লেও বুজক, আৰু তেওঁৰ জ্ঞান বুজি আপোনাৰ যিবোৰ সমস্যা আছে একেবাৰেই মোৰ যেনেদৰে লাভ হৈছে আপোনাৰো সেই লাভ হ'ব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা বহুত সহজ। আজি বহুত টিভি চেনেলত পৰমাত্মা স্বৰূপ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাৰ টিভিৰ চেনেলৰ তলত কণ্টেক্ট নাম্বাৰ আহে, তাৰ পৰা আপুনি নাম দীক্ষা লোৱা কেন্দ্ৰৰ ঠিকনা লৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। और फिर जम तोड़े छाती জমৰ দূতে পিছলৈ ইহঁতক কষ্ট দিব, মাৰিব ইহঁতক, তাৰ পিছত 84 লাখ জনীলৈ পঠিয়াই দিব। গতিকে ইয়াত পৰমাত্মাই কৈছে, সাত সমন্দৰ কি মসি কৰো, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुणे लेख्यो न যায়। এতিয়া লিখি চোৱা গুৰুৰ এনেকুৱা সৎগুৰু সন্তৰ গুণ লিখি চাওক। সমগ্ৰ পৃথিৱীৰ সমান কাগজ বনাই লওক, 7টা সমুদ্ৰৰ ইং বনাই লওক, চিয়াহী, আৰু সকলো বৃক্ষৰ কলম বনাই লওক, কাটি কাটি সৰু সৰু কৰি কিমান দীঘল হ'ব হিচাপ কৰি লওক। আৰু এই সকলো শেষ হৈ যাব, পৃথিৱীৰ সমান কাগজো শেষ হৈ যাব, 7 সমুদ্ৰৰ চিয়াহী ইংকো শেষ হৈ যাব, আৰু সকলো কলমো শেষ হ'ব, তথাপিও লিখিব পৰা নাযাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, ভাই গুৰু মানুষ कर जानते ते नर कहिए अंध, ओए दुखी संसार में आग काल के फंद। তাৰপিছত কি কয় পৰমাত্মাই, सतगुरु के सिजदा करूं, कर्म छुटाए कोटि, और जो सतगुरु की निंदा करे, फिर जम तोड़ेंगे ओठ। যে এনেকুৱা মহাপুৰুষে যিয়ে আমাক কিমান পাপৰ পৰা ৰক্ষা কৰিলে, বিড়ি চিগাৰেট মাছ মাংসৰ অপগুণৰ কথা কৈ আমাক তাৰ পৰা ৰক্ষা কৰালে, আৰু এনেকুৱা অমূল্য ভগৱানৰ লগত পৰিচয় কৰালে, আৰু এনেকুৱা অমূল্য মন্ত্ৰ দি দিলে, যি আজিলৈকে কোনো ঋষি মহৰ্ষি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কাণলৈ অহা নাছিল। গতিকে কয়, সতগুৰু কে সিজদা কৰো, যিজনে কৰ্ম ছুটাই কোটি কোটি কৰ্মৰ পৰা ৰক্ষা কৰিলে, আৰু যিয়ে এনেকুৱা সৎগুৰুক নিন্দা কৰে,
তাৰ বহুত পাপ লাগে, অৰ্থাৎ সি ইমান পাপৰ শাস্তিৰ পাত্ৰ হয়, যমৰ দূতে তাৰ ওঠ ফালিব মানে যে ইমান বেয়াকৈ পিটিব, ক'ত লাগে নাচায়। এইটো নাচাব যে ইয়াত নামাৰো ওঠত, গতিকে কয় তাৰ জল তোড়েংগে হোঠ। গতিকে কোৱাৰ ভাৱ এইটো যে তাক বহুত ভয়ংকৰ শাস্তি দিয়া হ'ব। গতিকে পুণ্যাত্মাসকল, সৎসংগৰ পৰা জ্ঞান হয়, যেনেকৈ আপোনালোকে কালিৰ সৎসংগত শুনি আছিলে যে ধৰ্মদাস নামৰ এজন মহাপুৰুষে পৰমাত্মাই যেনেকৈ লীলা কৰে সেই আধাৰত লগ দিলে। পৰমাত্মাৰ গুণত লিখা আছে যে সেই পৰমাত্মাই প্ৰত্যেক যুগত এনেকুৱা লীলা কৰে, সত্যলোকত থাকে, সস্কন্দত অবিনাশী শাশ্বত স্থানত থাকে, তাত তেওঁৰ ঠিকনা। পৰমাত্মা মনুষ্য সদৃশ। আজিলৈকে আমাৰ ঋষি মহৰ্ষিসকলে এইটো নিৰ্ণয় কৰি দিব পৰা নাই যে ভগৱান কোন আৰু তেওঁৰ কেনেকুৱা আকাৰ আৰু ক'ত থাকে, তেওঁক পোৱাৰ মন্ত্ৰ কি, আৰু যি জ্ঞান আপুনি দি আছে তাৰ প্ৰমাণ ক'ত। লোকবেদ শুনাই, নিজৰ দন্ত কথা শুনাই। গতিকে কবিৰ अपनी कह गए इस दुनिया के माँ और बिन साहेब की बंदगी की ठोर ठिकाना ना। গতিকে পুণ্যাত্মাসকল, আজিলৈকে আমি গমেই পোৱা নাছিলো যে ভগৱান বাস্তৱত হয় কোন। আমি বিষ্ণুদেৱৰ পূজা কৰিছিলো। তাৰপিছত কয় ধ্যান লগোৱা, কি দেখিছা? কয় পোহৰ দেখিছো। ভগৱান কেনেকুৱা? কয় নিৰাকাৰ। তাৰপিছত বিষ্ণুদেৱ কি? আমাৰ বুদ্ধি বালকৰ দৰে আছিল, স্থিৰ নাছিল। আমি গমেই পোৱা নাছিলো, কাৰণ আমি এনেকৈ গুৰু পাইছিলো। গতিকে পৰমাত্মাই কয় মা মুণ্ডু উস সন্ত কি জিস্তে সংশয় না যাৱে। কয় তেনেকুৱা সন্তক বাদ দিয়া যিয়ে তোমাৰ সকলোবোৰ আশংকা দূৰ কৰিব নোৱাৰে। গতিকে আজিলৈকে আমি যিমানবোৰ সৎসংগ শুনি আহিছো বা গ্ৰন্থ পঢ়ি মানে অভিজ্ঞতা পঢ়িছিলো সন্তসকলৰ, তাৰ পৰা আশংকা দূৰ হোৱা নাছিলে, কিন্তু আমি শ্ৰদ্ধালু হোৱাৰ বাবে সেয়া পঢ়িছিলো। গতিকে পৰমাত্মাৰ এটা বিধান আছে, পৰমাত্মাই সেই বিধান অনুসৰি নিজৰ সকলো কাৰ্য কৰে। পৰমেশ্বৰ সত্যলোকত থাকে, যি গীতাত শাশ্বত স্থান বুলি কৈছে, সনাতন পৰম ধাম বুলি কৈছে। তাত পৰমাত্মা মনুষ্য সদৃশ এখন সিংহাসনত বিৰাজমান। এটা বহুত ডাঙৰ গম্বুজ আছে পৰমাত্মাৰ মূৰৰ ওপৰত, বহুত ডাঙৰ এটা মন্দিৰৰ নমুনাৰ আকৃতিৰ। তাৰে চেণ্টাৰত পৰমাত্মাৰ সিংহাসন আছে। তাৰ ওপৰত মুকুট পৰিধান কৰি পৰমাত্মা বহি আছে। মূৰত ছাতি আছে দাতাৰ, বগা ছাতি। তাৰপিছত ইয়ালৈ যেতিয়া আহে, তাত পৰমাত্মাৰ ৰূপ এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ মিলাই দিয়া, কোটি সূৰ্য। ইয়াৰ পোহৰো কম যেন লাগিব, ইমান উজ্জ্বলতা দাতাৰ। ইয়ালৈ আহিলে সেই শোভা কমাই লয়, পাতল তেজপুঞ্জৰ শৰীৰ বনাই লয়, সৰল কৰি আহে। যদি তেওঁ সেই ৰূপতে ইয়ালৈ আহে, তেন্তে খালী চকুৰে তেওঁক চাব নোৱাৰিম, যেনেকৈ ফেঁচাই সূৰ্যৰ ফালে চাব নোৱাৰে। সেইবাবে পৰমাত্মাই এটা নিজৰ তেজপুঞ্জৰ পাতল শৰীৰ বনাই আহে। তেওঁ মনুষ্য সদৃশটো হয়েই, নিজৰ এজ ইট ইজ ৰূপত আমাক লগ কৰে, কথা পাতে, কিন্তু আমাক জ্ঞান ভুলকৈ দি থৈছে। আমি পৰমাত্মাৰ ডেফিনেশ্যনে ভুলকৈ গ্ৰহণ কৰিছো। সেইবাবে আমি ভগৱানক নিৰাকাৰ বুলি মানি থাকো, আৰু সাধুক সিহঁতক সন্ত বুলি মানি তেওঁলোকক আমি ফ্ৰী কৰি দিছিলো। গতিকে ধৰ্মদাস দেৱক সদগুৰুৱে পালে। আগতে তেওঁ ভ্ৰমিতই আছিলে, লোকবেদৰ আধাৰত সাধনা কৰি আছিল। পৰমেশ্বৰ কবিৰ চাহেবে কয়, যেতিয়া আপোনাৰ এই আধ্যাত্মিক জ্ঞান হ'ব, আপুনি কি কব? পিছে লাগা যাওঁ থামে লোকবেদ কি সাথ,
रस्ते में सतगुरु मिले दीपक दे दिया हाथ। লোকবেদ হ'ল দন্তকথা, এটা ক্ষেত্ৰৰ জ্ঞান, যি ঠাইৰ যেনেকুৱা পৰম্পৰা, যেনেকুৱা সাধনা হয়, তাক লোকবেদ বোলে। সেয়া সকলোৰে মুখে মুখে থাকে যে এওঁ ভগৱান, তেওঁ ভগৱান। লাগিলে যিকোনো দেৱতাকে পূজা কৰক বা মাজাৰতে পূজা কৰক বা কাৰোবাৰ স্মাৰককে পূজা কৰক, তাকে সত্য বুলি মানি আছে। গতিকে পৰমাত্মাই কয় যে মই আগতে, আমাৰ বাবে কৈ আছে তেওঁতো মালিক হয়। যেনেকৈ দাস আগতে ভগৱান বিষ্ণুৰ পূজাৰী আছিল আৰু লগতে ভগৱান শংকৰকো পেৰেলেল আদৰ দিছিলে। হনুমানৰো বিশেষ পূজাৰী আছিলো। আৰু আমাৰ যি পৰম্পৰাগত দেৱতা বাবা শ্যামদেৱ, সেয়া বেলেগ পূজা আছিল। গতিকে এই সাধনা মই কৰি আছিলো। গতিকে এই লোকবেদৰ আধাৰত মই সাধনা কৰি আছিলো। যথাৰ্থ ভক্তি মাৰ্গ আৰু জ্ঞান নাছিল। আৰু যেতিয়া এই মাৰ্গ পালো, পৰম পূজ্য পৰমেশ্বৰ পৰমাত্মাৰ শ্ৰেষ্ঠ আত্মা, পুণ্য আত্মা স্বামী ৰাম দেৱানন্দ দাসক লগ পালো। তেওঁ দাসক এটা চাকি দিলে তত্ত্বজ্ঞান ৰূপী, যে তুমি এতিয়া আন্ধাৰত ভ্ৰমি আছা, তোমাৰ ওচৰত কোনো মাৰ্গ নাই যাৰ পোহৰত তুমি ভালদৰে চলিব পাৰা। গতিকে সেই তত্ত্বজ্ঞান ৰূপী চাকিৰ পোহৰত দাস পোনে পোনে যাব ধৰিলে। সেইবাবে আজি সফল হলো। গতিকে পৰমাত্মাই কয়, পিছে লাগা যাওঁ থামে লোকবেদ কে সাথ, ৰস্তে মে সতগুৰু মিলে। আৰু এই তত্ত্বজ্ঞান ৰূপী চাকি টৰ্চ দি দিলে, লালটেন দিলে যে ইয়াৰ পোহৰত যোৱা, গাতত নপৰিবা। গতিকে ইয়াত পৰমাত্মাই কয়, ধৰ্মদাসদেৱক পৰমাত্মাই মথুৰাত লগ দিছিল। তাত তেওঁক টৰ্চ দি দিলে, পোহৰ দি দিলে। তাৰপিছত তেওঁৰ দিশ সলনি হ'ল। এই প্ৰকাৰে কালিৰ সৎসংগত আপোনালোকক শুনোৱা হৈছিল, ধৰ্মদাসদেৱক পৰমাত্মাই পাইছিল। কিন্তু আমাৰ মনত ইমান লেতেৰা সোমাই গৈছে, অজ্ঞানতাৰ, এয়া সোনকালে সমাপ্ত নহ'ব। দীক্ষাও ললে ধৰ্মদাসদেৱে, ভগৱানকো চাই ললে। কিন্তু সেই পুৰণি কথা, পুৰণা ৰং আৰু পেইণ্ট কৰবাত নহয় কৰবাত কোনো কোণত লুকাই থাকে। এদিন তেওঁ প্ৰশ্ন কৰিলে, ধৰ্মদাসদেৱে প্ৰশ্ন কৰিলে যে হে পৰমেশ্বৰ, ক্ষমা কৰিব এই কিংকৰক, মই পাপী প্ৰাণী, কিন্তু দাতা, এই অকৰ্মণ্য ব্যক্তিৰ মনত এনেকুৱা আশংকা মনৰ কোনোবা কোণত জমা হৈ আছে, দাতা তাৰো সমাধান দিয়ক। তেতিয়া পৰমাত্মাই ক'লে, কোৱা, যদি মনৰ প্ৰশ্নবোৰ শেষ নহয় কেনেদৰে ভক্তি কৰিবা? তেওঁ ক'লে, ভগৱান চাওক, আপুনি কয় যে ভগৱান বিষ্ণু, ভগৱান কৃষ্ণ, ভগৱান শ্ৰীৰাম, এওঁলোকত একো শক্তি নাই, এওঁলোকে একো কৰিব নোৱাৰে। মই কথা শুনিছো গুৰুৰ পৰা, আগৰ গুৰুৰ পৰা, যে ভগৱান শ্ৰীকৃষ্ণই মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক তৰোৱালেৰে দুফাল কৰি মৃত্যুপ্ৰাপ্ত কৰাইছিল, আকৌ জীৱিত কৰি দিছিল ভগৱান। এই কথা মই হজম কৰিব পৰা নাই যে তেওঁৰ শক্তি নাছিল। ভগৱান শ্ৰীকৃষ্ণই সুদামা তেওঁৰ মিত্ৰ আছিল। সেই সময়ত দৰিদ্ৰতা বহুত আছিল, বহুত দুখীয়া ব্যক্তি আছিল, ক্লাছ ফেলো আছিল তেওঁৰ। এদিন তেওঁৰ ওচৰলৈ গ'ল, যেতিয়া দ্বাৰকাৰ ৰজা আছিল তেওঁ, আৰু ভগৱানে দুইমুঠি চাউল খাই আৰু তেওঁৰ বাবে সুন্দৰ মহল বনাই দিলে আৰু বহুত ধন দি দিলে তেওঁক। পৰমাত্মাই ক'লে, ঠিক আছে পুত্ৰ, প্ৰথমেতো আপোনালোক ইমান আৱেগিক ধ্যানেৰে নুশুনা। মই এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত কোনো শক্তি নাই, ইহঁতে একো কৰিব নোৱাৰে। দাস, পৰমাত্মাই কৈছিলে যে এই
তোমালোকে ইহঁতক সমৰ্থবান বুলি মানিছিলা যে ইহঁত সমৰ্থবান ভগৱান, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, এওঁলোক অজন্মা, এওঁলোকৰ জন্ম মৃত্যু নহয়, এওঁলোকৰ পিতৃ মাতৃ নাই। সেইটোহে মুখামুখি কৰালো যে এওঁলোকৰ পিতৃ মাতৃ আছে, এওঁলোকৰ জন্ম মৃত্যু হয়। যাৰ জন্ম মৃত্যু হয় তেওঁ কেনেকৈ সক্ষম? গতিকে তেতিয়া পৰমাত্মাই ক'লে যে এখন ষ্টেটৰ, এখন ঠাইৰ মন্ত্ৰীৰ যি শক্তি থাকে, সেই শক্তি থাকেই, কিন্তু তেওঁ প্ৰধানমন্ত্ৰী নহয়। প্ৰধানমন্ত্ৰীৰ দৰে পাৱাৰ নাথাকে। তেতিয়া পৰমাত্মাই ক'লে যে আপুনি কৈ আছে শ্ৰীকৃষ্ণ ভগৱানে মৌৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো তালৈ গৈ চৰ্ত দিলে যে মোৰ যি জন্তু আছে সিংহ, ই মাংস খাব আৰু আপোনালোকৰ পৰিয়ালৰ এজন সদস্যৰহে খাব। এইটো কথা বহুবাৰ শুনিছে, আজি নুশুনাও। এনেকুৱাই কৰা হ'ল, তাম্ৰধ্বজক কাটি দিয়া হ'ল আৰু মৰি গ'ল। আৰু শ্ৰীকৃষ্ণই জীৱিতও কৰিলে, তেওঁৰ পৰীক্ষা ল'লে আৰু সফল হ'ল। ঠিক আছে, এতিয়া ইয়াততো শ্ৰীকৃষ্ণই তাম্ৰধ্বজকটো জীৱিত কৰিলে। যেতিয়া মহাভাৰতৰ যুদ্ধত তেওঁৰ ভনী সুভদ্ৰাৰ পুত্ৰ অভিমন্যু যুদ্ধত মৰিলে চক্ৰবেহুত, সুভদ্ৰাই কান্দিলে, পাঁচো পাণ্ডৱে কান্দিলে যে কুল নাশ হ'ল, আৰু শ্ৰীকৃষ্ণও বহি কান্দিলে। তেতিয়া কিয় অভিমন্যুক জীৱিত নকৰিলে? এতিয়া ইমানখিনিয়ে বুদ্ধি আছিল। ধৰ্মদাস মনে মনে থাকিল, ক'লে হয় ভগৱান, এই কথাটো কেতিয়াও মনলৈ অহাই নাছিলে। সেইবাবে পৰমাত্মাই কয়, গুৰু বিন কাহু নাপায়া জ্ঞান, থোথা বুজ ছেড়ে মুখ দেখিছা না, থোথা বুজ ছেড়ে। আৰু তোমালোকৰ গুৰুৱে অৰ্থ নথকাকৈ কথা শুনাই ৰামৰ, কেৱল ৰুটি খায় আৰু কয় জয় জয় কৰা। এয়া কি কাহিনী আছিল? কি জ্ঞান তোমালোকৰ? তেতিয়া পৰমাত্মাক ধৰ্মদাসদেৱে সুধিলে যে তেন্তে ভগৱান কাৰণ কি আছিল? কাৰণ এইটো আছিল যে তাম্ৰধ্বজৰ আয়ুস বাকী আছিল, আৰু ইমানখিনি শক্তি তেওঁৰ আছে, আৰু ইমানখিনি শক্তিটো ঋষিবোৰৰো আছে। গোৰখনাথদেৱে নিজৰ গুৰু মচ্ছেন্দ্ৰ নাথৰ জ্বলাই দিয়া শৰীৰ অস্থি লৈ তেওঁক জীৱিত কৰি মচ্ছেন্দ্ৰনাথ বনাই দিছিল। শ্ৰীকৃষ্ণইনো কি কৰিলে? কিয়নো যেতিয়ালৈকে বাকী আছে আয়ুস, তোমাৰ ভগৱানে আয়ুস বঢ়াব নোৱাৰে। তাম্ৰধ্বজৰ আয়ুস বাকী আছিলে, তেওঁ জীৱিত কৰি দিলে। আৰু অভিমন্যুৰ আয়ুস নাছিলে, ইমানখিনিয়ে সংস্কাৰ আছিলে, তেওঁক জীৱিত কৰিব নোৱাৰিলে। समरथ का शरण गहो रंग होरियो, भाई कदे न हो काज राम रंग हरि। হৰি মানে আনন্দ, যে সমৰ্থবানৰ শৰণ গ্ৰহণ কৰা। যদি আপোনাৰ আয়ুসো নাথাকে, তথাপিও সেই পৰমাত্মাই আয়ুস বঢ়াব পাৰে সমৰ্থবানজনে। ইয়াৰ প্ৰমাণ বেদে দিয়ে। ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 মন্ত্ৰ 2 স্পষ্ট কৰিছে যে পৰমাত্মাই ৰোগীকো সুস্থ কৰিব পাৰে। যদি আয়ুসো তেওঁৰ কম থাকে, যদি ধৰ্মৰাজৰ ওচৰলৈও যায়, তাৰ পৰাও কাঢ়ি আনিব পাৰে আৰু তেওঁক আগলৈ 100 বছৰ আয়ুস আগলৈ জীয়াই থাকিবলৈ দিব পাৰে। এতিয়া আহো আপোনালোকৰ দ্বিতীয় কথালৈ। এতিয়া ইয়াৰ বাবে অলপ উদাহৰণ দিওঁ। এসময়ত সিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাৰ এটা ভয়ংকৰ বেমাৰ হ'ল, কাৰণ সিকান্দাৰ লোধি যি আছিল এজন ক্ৰূৰ ৰজা আছিল। মুছলমান ধৰ্মত তেওঁ জন্ম লৈছিলে, যি কাৰণে তেওঁ কাজী আৰু মোল্লাবোৰে কোৱা কথাৰ আধাৰত তেওঁ বাই ফ'ৰ্চ মুছলমান বনাইছিলে হিন্দুসকলক, আৰু ৰজা হৈও বহুত ভেদভাৱ কৰিছিলে হিন্দু আৰু মুছলমানৰ মাজত, যি কাৰণে তেওঁ নিজৰ কৰ্মৰ দণ্ডটো ভুগিবলগীয়া আছিলেই। তেওঁৰ এনেকুৱা এটা অসাধ্য ৰোগ হ'ল, জ্বলনৰ বেমাৰ হ'ল। এনেকুৱা অসাধ্য ৰোগ হ'ল তেওঁৰ, তেওঁ সকলো চিকিৎসা কৰালে,
নিজৰ মৌলবী কাজী মোল্লাসকলৰ পৰা সকলো দৰগাহতে প্ৰাৰ্থনা কৰিলে, সকলো ক্ৰিয়া কৰিলে, বলি দিলে। তাৰপিছত হিন্দু ধৰ্মৰো যি ধাৰ্মিক গুৰু আছিল তেওঁলোকৰ দ্বাৰাও ক্ৰিয়া কৰালে, হৱনো কৰালে, আৰু লগতে তেওঁৰ ৰাষ্ট্ৰৰ সকলোবোৰ বৈদ্যকে কোনোবা বৈদ্যৰ নাম শুনিলেই ধৰি লৈ আহে আৰু আনি কয় যিমান বিচৰা সিমান পইচা দিম, মোৰ বেমাৰ ভাল কৰি দিয়া। তেতিয়া বৈদ্যজনে কয় যে মই এনেকুৱা ঔষধ দিছোঁ আপোনাক যে জুইকুৰাও নুমুৱাই দিব পাৰে, আপোনাৰতো কেৱল জ্বলা পোৰাহে, কিন্তু আপোনাৰ তাত এই ঔষধে কাম দিয়া নাই, আমিও আচৰিত হৈছোঁ। গতিকে পুণ্যাত্মাসকল, ঔষধৰ কাম নিজৰ স্তৰৰ হয়, আৰু যেতিয়া জীৱৰ সংস্কাৰ বেয়া হয় ঔষধে ৰিয়েকশ্যন কৰা আৰম্ভ কৰি দিয়ে। আৰু যেতিয়া আপুনি সঁচা স্থান পায় পৰম সন্তৰ পূৰ্ণ পৰমাত্মাৰ আৰু আপোনাক ভক্তি দিয়া হয়, আৰু ভক্তি দিয়াৰ বাবে সেই মেডিচিনে আকৌ কাম কৰিবলৈ ধৰে, আৰু বিনা মেডিচিনেৰেও পৰমাত্মাই ঠিক কৰি দিব পাৰে। সেয়া আপোনাৰ শ্ৰদ্ধাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে তেওঁৰ কৰ্ম বেয়া হৈছিল, কোনো ঔষধে কাম কৰা নাছিল। অন্য যি হিন্দু ধৰ্মৰ আচাৰ্য তেওঁলোকে কৈছিলে যে ৰাজন, এয়া আপোনাৰ ভাগ্যৰ ফল, ভাগ্য মানে আপোনাৰ কপালত লিখা আছে, এয়া আপোনাৰ আগৰ পাপৰ প্ৰতিফল, যি আপোনাৰ ভাগ্যত লিখা আছে, ৰিটেন আছে, সেয়া কোনেও চেঞ্জ কৰিব নোৱাৰে, সেয়া ভুগিলেহে শেষ হ'ব। যদিও এনেকুৱা কিবা কৈ দিয়া হয়, কিন্তু কষ্টত থকা মানুহে ৰৈ নাথাকে, প্ৰযত্ন কৰিয়েই থাকে। তাৰ আগতে এটা ঘটনা ঘটিছিল তেওঁৰ লগত। পৰমেশ্বৰ কবীৰদেৱ যেতিয়া আহিছিলে বাৰাণসীত এজন ধানকৰ ৰূপত, শিপিনীৰ ৰূপত লীলা কৰি আছিলে, সেই সময়ত তেওঁ এই জ্ঞানেই দিছিলে যি দাসে হে পৰমেশ্বৰে কোৱা আজি আপোনালোকক শুনাই আছে, হিন্দু আৰু মুছলমানসকলক। যি দাসে আজি কৈ আছে পৰমাত্মাই 600 বছৰ আগতে শুনাইছিলে। সেই সময়ত আপোনালোক শিক্ষিত নাছিল, সেইবাবে পৰমাত্মাৰ লগত বহুত বেয়া ব্যৱহাৰ আমি কৰিছিলোঁ আৰু আমাৰ গুৰুসকলে কৰাইছিল। তেওঁলোকে কৈছিল এওঁ তাঁতী শিপিনী সৎগ্ৰন্থবোৰ নাজানে, কিয়নো তেওঁ সংস্কৃত পঢ়া নাই, আৰু সংস্কৃত নাজানিলে সৎগ্ৰন্থ পঢ়িব নোৱাৰে, সকলো মিছা কৈ আছে। আমি এই কথা মানি ললো যে কবীৰদেৱ অশিক্ষিত, তেওঁ সৎগ্ৰন্থবোৰ নাজানে, মিছাই কয় চাগে। গতিকে আজি পৰমাত্মাই পোনপ্ৰথমে দয়া কৰিলে। 1946 ভাৰত স্বাধীন হ'ল, 1951 দাসক ইয়ালৈ পঠিয়ালে। তাৰপিছত বানপানী হ'ল শিক্ষাৰ হিন্দুস্তানত। সেই সময়ৰ কথা মই জানো, মোৰ দুগৰাকী বাইদেৱেতো পঢ়া শুনা এৰিয়ে দিছিলে, যে নপঢ়াও ল'ৰাবোৰকতো, ছোৱালীবোৰতো ওচৰেই নাযায়। ময়ে প্ৰথমে পঢ়িছিলোঁ, তাৰে আগতে সকলোৱে অশিক্ষিত আছিল। গতিকে কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই এই যি শিক্ষা দিছে এয়া একুৰা জুই, এয়া জীৱৰ নাশক, নৈতিকতাৰ নাশ কৰি দিলে, শিষ্টাচাৰ শেষ কৰি পেলালে। দেখাততো আমাক ভদ্ৰ যেনেই লাগে, ভাল কোট পেণ্ট পিন্ধা, কিন্তু আমাৰ সকলো বিচাৰ বেয়া হ'ল, আমাৰ ব্যৱহাৰ বেয়া হ'ল, বেইমান হৈ গলো, অহংকাৰী হলো, সৰু পোষ্ট এটা পাই ভগৱানক পাহৰিলো। কিন্তু পৰমাত্মাই এবাৰ এইটো কৰাটো প্ৰয়োজন আছিল। মালিকেতো জানে যে ইহঁত আত্মা, এবাৰ জ্ঞান হলে ইহঁতে সেই বেয়াবোৰ এৰি দিব, শিক্ষিত কৰাটো প্ৰয়োজনীয় আছিল। গতিকে শিক্ষা এতিয়াহে কামত আহিছে, জীৱন যাপনৰ বাবে বিশেষ নহয় এয়া। লাখ লাখ ভগত, লাখ লাখ ল'ৰা ছোৱালীয়ে পঢ়ে, আৰু চাকৰি কিমানে পায়। এবছৰত কোটি কোটি ল'ৰা ছোৱালীয়ে হিন্দুস্থানত শিক্ষা গ্ৰহণ কৰি আজৰি হয়, MA BA কৰি, BSc কৰি, BCom কৰি, আৰু কিমানে চাকৰি পায় কোনো কথা নাই, 2খন ৰুটি ভগৱানে দিব, পূৰ্ব নিৰ্ধাৰিত, সেয়াটো পাবাই। যেতিয়ালৈকে আপোনালোক পৰমাত্মাৰ শৰণলৈ নাহে তেতিয়া আপোনালোকে ৱৰ্ক ডান আগৰ সংস্কাৰেই পাই থাকিব, আৰু ইয়ালৈ অহাৰ পিছত কৰ্মৰেখা সলাই দিয়ে তেওঁই সমৰ্থবান। ভাগ্যত নাথাকিলেও লিখি দিব তেওঁ ৰাজসভাত 2খন ৰুটিৰ অভাৱ নাই। কিবা কম থাকিলে আপোনাৰ শ্ৰদ্ধাত থাকিব, ভাৱত থাকিব। গতিকে সেই সময়ত
পৰমাত্মাই এই জ্ঞান শুনাইছিলে। হিন্দু আৰু মুছলমানৰ যি পীৰ গুৰুসকল আছিল পৰমাত্মাৰ শত্ৰু হৈ গ'ল, যে এওঁতো আমাৰ ধৰ্মৰ বিৰোধী, এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাহবান বুলি কয়, তেওঁলোকৰ পিতৃ মাতৃ আছে বুলি কয়, এনেকুৱা কৰে। এনেকুৱা কাজী আৰু মোল্লাবোৰক পৰমাত্মাই কথা শুনাইছিলে যে তোমালোকে সাধনা ভুলকৈ কৈ আছা। তেওঁলোকক কৈছিলে, এক মুল্লা মছজিদ মে কুকে এক পুকাৰে বোকা, ইনমে কোন শ্ৰে কোন দাদা হামকো লাগা ধোখা। এতিয়া তোমালোকে বকৰি ঈদ পালন কৰা, ছাগলী কাটা, এটা ছাগলীয়েতো বেবাই আছে, তাৰ প্ৰাণ গৈ আছে, কান্দি আছে, চিঞৰি আছে, আৰু এজন মোল্লাই চিঞৰি আছে মছজিদত, হে আল্লাহু আকবৰ, হে আল্লাহু আকবৰ, এই ছাগলীৰ আত্মাক স্বৰ্গত স্থান দিবা। যেন সেই মোল্লাৰ চাকৰহে হে ভগৱান, সি ক'লেই যে ছাগলীৰ আত্মাটো স্বৰ্গলৈ পঠিয়াই দিব। পৰমাত্মাই কয় যে ইয়াৰো বিষ্ট পেঠাই তোকেৰ তজবীৰ কবিল্লা ভাই। যদি তোমাৰ ডেফিনেট কনফিডেন্স আছে এই কথাত, এনেকুৱা কৰিলে ছাগলীৰ আত্মা স্বৰ্গলৈ গুচি যায়, তেন্তে নিজৰ পৰিয়ালৰ কোনোবা এজনক কৰি দেখুওৱা, এইদৰে স্বৰ্গলৈ পঠিওৱা। গতিকে এই ধৰণে পৰমাত্মাৰ সত্যতা, এই তিতা সত্যতা সেই বালকে সহিব নোৱাৰিলে, বিৰোধী হ'ল। এই প্ৰকাৰে হিন্দুসকলকো বুজাইছিলে কি পাণ্ডে নিপুণ কচাই, সন্তই পাণ্ডে নিপুণ কচাই। ইহঁতে বলি দিয়ে দেৱীৰ নামত, কালী ভৈৰৱ বুলি কৈ, তোমালোকক ভুল সাধনা কৈ আছে, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা। গতিকে দুয়োটাই শত্ৰু হ'ল। আৰু পৰমাত্মাই এই মুছলমানসকলক কয় আৰু হিন্দুসকলকো কয়, নাহি হে দাৰম দাৰম, আতো নাহি হে দাৰম দাৰ, উস দৰগাহ মে ধৰ্ম রায় है लेखा लेगा सारा, मुल्ला को के बंग सुनावे न बेरा करतारा। তাৰপিছত পৰমাত্মাই হিন্দুসকলক কৈছিলে कि वेद पढ़ने पर भेद न जाने ये बच्चे पुराण 18, और जड़ के आगे भोजन दे रहे, और भूल गया सर्जनारा। এটা পাথৰৰ মূৰ্তিক ভোগ লগাই থকা আৰু ভগৱানক পাহৰি গৈছা, আৰু কথা কয় মই বেদৰ জ্ঞাতা বুলি। কি পঢ়িলানো বেদ? বেদত লিখা আছে জানো এনেকুৱা কাম কৰিবলৈ? এই কথাত সকলোৰে খং উঠিল, আৰু মুছলমান সকলোৱে বিৰোধিতা কৰিলে। সকলো মুছলমান কাজী মোল্লা পীৰসকলে যে কবিৰ কাফিৰ, আমাৰ ধৰ্মক অপমান কৰিছে, ই মাংস খাবলৈ মানা কৰি আছে, আমাক ৰাক্ষস বুলি কয়। এদিন চিকান্দাৰ লুধি গুচি গ'ল তালৈ, বাৰাণসীৰ কাশীলৈ, কাৰণ তেওঁ সম্ৰাট আছিলে। দিল্লীৰ বাদশ্বাহৰ অন্তৰ্গত আছিলে সকলোবোৰ নৰেশ নবাবসকল। গতিকে বীৰ বাঘেল সিং নৰেশ কাশীৰ নবাব আছিলে। তেওঁ দিল্লীৰ ৰজা সম্ৰাটৰ অন্তৰ্গত আছিল, যেনেকৈ আজিকালি অন্য ষ্টেটবোৰ আছে, কিন্তু চেণ্টাৰত সকলো আমাৰ প্ৰধানমন্ত্ৰীৰ অন্তৰ্গত হয়। এনেকৈ তেওঁক প্ৰধানমন্ত্ৰী বুলি ভাবক তেতিয়াৰ। গতিকে তেতিয়া গৈ আছিলে নিজৰ আন নবাববোৰৰ ওচৰলৈ, টেক্স লৈছিলে তাৰ পৰা, আৰু তাৰে পাব্লিকৰ দুখ দুৰ্দশাৰ কথাও তেওঁ শুনিছিলে। মোল্লা কাজীসকলে গম পালে যে আজি আমাৰ বাদশ্বাহ আহিছে মুছলমান, বাঘেল হিন্দু আছিলে, সেইবাবে তেওঁক কমপ্লেইন কৰিব পৰা নাছিলে যে ই নুশুনিব, আমাৰ বাদশ্বাহ আহি গ'ল এতিয়া। সকলো মোল্লা কাজী একত্ৰিত হ'ল হাজাৰৰ সংখ্যাত, গৈ চিঞৰিবলৈ ধৰিলে। চিকান্দাৰ লোধিয়ে সুধিলে যে কোৱা কি কথা হ'ল? তেওঁলোকে ক'লে যে এজন কাফিৰ আছে হিন্দু, নাম কবিৰ, শিপিনীৰ ঘৰত জন্ম, আৰু সি আমাৰ ধৰ্মক অপমান কৰে, নিজকে ভগৱান বুলি কয়। সি কয় হাম ইয়াল খালা হে কুতুব সৰপীৰ, গৰীবদাস খালিকদানী, হামৰা নাম কবিৰ। মই সি আল্লাহু আকবৰ এনেকৈ কয়, আমাৰ জীয়াই থাকিবলৈ দিগদাৰ হৈছে, আমাৰ নাক কাটি পেলালে সি। এতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে লৈ আহা ধৰি। তেতিয়া 10জন চিপাহীয়ে লৈ আহিলে পৰমাত্মাক ধৰি। আৰু চিকান্দাৰ লোধি ৰজা আছিলে। ৰজাসকল আগৰ পুণ্যকৰ্মৰ পৰাই হয়, তেওঁলোকৰ মনত ঠাই থাকে, ভগৱানক অলপ ভয়ো কৰে। তেওঁ ভাবিলে সাধু সন্ত ফকীৰক এনেই কষ্ট দিব নালাগে, কিন্তু জনতাৰ সন্মুখত ৰজা বিবশ হৈ থাকে, যদি ইয়াক একো দণ্ড নিদিও মানুহে মোৰ বিৰোধিতা কৰিব। সেইবাবে সি ক'লে যে আপুনি নিজকে খোদা বুলি কয়,
আমাৰ হজৰত মহম্মদ দেৱে এটা গাইক মাৰি বচনেৰে আৰু জীৱিত কৰি দিছিল। যদি আপুনি যদি তুমি আল্লাহৰ ৰচুল পয়গম্বৰ এই গাইজনীক মই মাৰি পেলাম, আপুনি জীয়াই তুলিব। তেতিয়া সভাৰ সন্মুখত এজনী গাইক মাৰি পেলালে। গৰ্ভৱতী গাই আছিল। 4টা টুকুৰা হ'ল মাতৃপুত্ৰৰ। এতিয়া চিকান্দাৰ লোদীয়ে ক'লে যে এতিয়া ইয়াক জীৱিত কৰি দেখুওৱা, নহ'লে তোমাৰ গল কাটি দিম। পৰমাত্মাই ক'লে যে কোনো ভগৱানৰ বা কোনো পৰমাত্মাৰ বা ৰচুলৰ এয়া পৰিচয় নহয় যে মৃতক জীৱিত কৰি দিব, তেতিয়াহে তেওঁক চিনি পোৱা যায়। তাৰ আন বেলেগো বহুত পৰিচয় আছে। তেতিয়া চিকান্দাৰ লোদীয়ে কয়, মই যি কৈছো সেইটো কৰা, নহ'লে তৰোৱালখন উলিয়াই ল'লে। পৰমাত্মা উঠিলে, এটা থাপৰ মাৰিলে গাইক, এটা পোৱালিটোক। গাইজনীও জোৰা লাগিল, পোৱালিটোও জোৰা লাগিল, যেন চিনেই নাই। আৰু পোৱালিটো আনি গাইৰ গাখীৰেৰে এটা বাল্টি ভৰাই দিলে আৰু ক'লে, গাই আপনি আম্মা है इस पर छुरी मत बाह, গৰীবদাস কি দুধ কো সভি আদকা। আৰু মূৰ্খসকল, তুমি এদিন গাইৰ মাংস খাই আজৰি হৈ যোৱা। এইজনী তোমাৰ মাতৃ, যাৰ তুমি গাখীৰ খোৱা। जिस ममरी का दूध पीवो तो करता को करो हलाल कसाई। যাৰ তুমি গাখীৰ খোৱা তেওঁক মাতৃ বুলি কোৱা। আগতে গাই বেছি আছিলে, মহৰ ইমান প্ৰচলন নাছিলে। এনেতো মহো মাতৃয়ে, কাৰণ গাখীৰ খাওঁ। প্ৰথমতে গাখীৰ খাই তাৰপিছত গাইজনীক মাৰি খোৱা। তোমালোকৰ দয়া কি চোৰে নিছে? সেই সময়ত কঁপিব ধৰিলে সকলোৱে থিয় হৈ, কাৰণ এনেকুৱা চমৎকাৰ চিকান্দাৰো কঁপিলে। মৌন হৈ পৰিল। যিয়ে অযথা কথা কৈ আছিলে, যি নকলিসকল আছিল সিহঁত গুচি গ'ল। যিসকল মুখীয়া আছিলে, বাকী যি হাজাৰ হাজাৰ লোক উপস্থিত আছিল, সকলোৱে কবিৰ ভগৱানৰ জয় জয়কাৰ কৰিলে, দীক্ষা ল'লে সেই পৰম পিতাৰ পৰা আৰু কল্যাণ কৰালে নিজৰ। চিকান্দাৰ লোদীয়ে চৰণত পৰি দণ্ডৱত প্ৰণাম জনালে যে মোক ক্ষমা কৰক পৰৱৰ্তীগাৰ, মই আপোনাক চিনি নাপালো। পৰমাত্মাই ক'লে, ঠিক আছে, হ'ব। পালকিত বহুৱাই পৰমাত্মাক তেওঁক সন্মানৰ সৈতে সৎকাৰেৰে তেওঁক ঘৰত থৈ আহিলে। এনেকুৱা সমৰ্থবান আছিল কবিৰ ভগৱান। গতিকে গাই জীৱিত কৰিলে। মৌৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক যেনেকৈ শ্ৰীকৃষ্ণই জীৱিত কৰিছিলে, তেনেকৈ গাইক জীৱিত কৰিলে পৰমাত্মাই। আৰু শুনাই আছো, এই দাসে যে কৈছিল চিকান্দাৰ লোদীৰ ডাঙৰ বেমাৰ হৈছিল, যাৰ ট্ৰিটমেণ্ট ক'তোৱেই হোৱা নাছিল। কোনোবাই ক'লে যে কাশীত এজন বহুত ডাঙৰ মহাপুৰুষ আছে, তেওঁ কেৱল আশীৰ্বাদ দিয়েই সুস্থ কৰি দিয়ে। ৱৰ্তা ক্যা নি কৰতা। তাৰপিছত আকৌ চিকান্দাৰ লোদীয়ে বহু বছৰৰ পিছত কাশীলৈ গ'ল। যেতিয়া কাশী গৈ পালে, তেতিয়া তাৰে ৰজা বীৰদেৱ সিং বাঘেল কবিৰদেৱৰ শিষ্য হৈ গৈছিল। তেওঁ কবিৰ চাহেবৰ শক্তি আৰু জ্ঞানৰ সৈতে পৰিচিত হৈছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ, আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয়, সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ। আৰু মই হঠযোগ কৰিছিলোঁ, মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগন্মাতাক দৰ্শন কৰিলোঁ।
আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্য কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে, লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্য সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল, আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল, তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে, ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে, আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে, শাৰীৰিকভাৱে যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ যাব লাগিছিল। ডক্তৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্তৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? হয়, ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে, আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্তৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমাৰ জগতৰ নিয়ম মতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, ইয়াতে পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই, আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে, আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে, আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ
বিধিমতে শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল যাৰ কাৰণে গলাটো ফাঁচি গৈছিল, মাছ মাংস খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে, নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফ্ৰট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে, মই নলওঁ, মোৰ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা? আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে। আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ, আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে, মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ। আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব। তাৰপাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায়, মই এইটোও দেখা পালোঁ। আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে, সেইটো মানে মই দেখা পাই গৈছোঁ। পদুম ফুলটো পাহি মিলিছে। লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল। কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে, কিবা এটা কাম কৰিব লাগিব, টকা পইচা উপাৰ্জনৰ কাৰণে, এনেকৈ ভাৱ হৈ গ'ল। তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল। সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত, মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক, যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে, 4 নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ আছে। তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ। এই সতলকত যাব, মইহে পৰি ৰ'ম। তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে।
আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে, আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল? মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয়, এইটো বাস্তৱত মই দেখা পাওঁ। কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ, ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ। আৰু এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে, বাস্তৱিকতে আপুনি দৰ্শন পাইছে, সঁচাকৈ এটা আচৰিত কথা। আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে? আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে, সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয়। আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ। মানুহে গীতা পঢ়ে শুনে, কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম, কেনেকৈ পাম, ভগৱান ক'ত? কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয়। কাৰণ মই শিৱ পূজা কৰিছিলোঁ, শিৱ ঠাকুৰো আচল ভগৱান নহয়। মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই পেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয়, আচল ভগৱান কোন হয় সেইটো কৈ দে মোক, সেই ভগৱানকহে মোৰ ভক্তি দিবি। আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল। মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান সত্যনাৰায়ণক চিন্তি, ভগৱান সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ, মনে মনে মানুহক নেদেখাইছিলোঁ। সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ। যিহেতু মই আগতে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ, তাত মোৰ কোনো লাভ হোৱা নাছিল, বেমাৰ আজাৰ ভাল হোৱা নাছিল। আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল। লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল, সেইটো আমাৰ চলিব পৰা হৈ গ'ল। সেয়ে মই সমাজক নমস্কাৰ কৰিছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক। আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক। আৰু আমি যিহেতু অসমৰ নিবাসী, যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ, কেনেকৈ ল'ব পাৰিম? যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম নামদান কেন্দ্ৰ দি থৈছে, যেনে আমাৰ চিৰাং, তাৰপাছত হোজাই, তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত, তাৰপাছত এইফালে নাহৰকটীয়া, গহপুৰত আৰু ঢেকীয়াজুলিত, এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব। লগতে আপুনি মোবাইলত, ফেচবুকত, ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব। তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে, তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।